নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 জুলাই। আকাশলংঘী চাউল চেনি মিঠাতেলৰ মূল্য হাহাকাৰ লাগিছে জনতাৰ মাজত। পুনৰ কেইবাবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হৈছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 3000 টকা পাবলৈ আজিয়ে কৰিব লাগিব এইকেইটা জৰুৰী কাম, নহ'লে অৰুণোদয় আঁচনিৰ টকা নোসোমাই। আপুনি আত্মীয় কোঠাত 10,000 টকাৰ চেক পাইছে নেকি? তেনে ক্ষেত্ৰত 25,000 টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাসকল। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 31 জুলাইৰ পূৰ্বে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম, নহ'লে ৰেচনৰ পৰা বঞ্চিত হ'ব। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰেংকিং কৰিছে নেকি? চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ বজাৰত এতিয়া জুই লাগিছে। হয়, অস্বাভাৱিক মূল্যবৃদ্ধিত দিশাহাৰা সাধাৰণ গ্ৰাহকসকল। চাউল চেনি মিঠাতেল আৰু কণীৰ দাম আকাশলংঘী হৈছে। কেৱল এয়াই নহয়, ইয়াৰ লগতে কেইবাবিধ সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। আৰু কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে আৰু কোন কোন সামগ্ৰীৰ কিমান টকাকৈ মূল্যবৃদ্ধি হৈছে, ইয়াক লৈ এখন নতুন তালিকা প্ৰস্তুত হৈছে। বজাৰৰ চৰম মূল্যবৃদ্ধিত এতিয়া মধ্যবিত্ত দৰিদ্ৰৰ হাহাকাৰ। চাউল চেনি দালি মিঠাতেল কণীৰ দাম হলগৈ আকাশলংঘী। প্ৰতি কেজি BPT চাউলৰ দাম বাঢ়িল 8 টকাকৈ। কেৱল এয়াই নহয়, 1220 টকীয়া 26 কেজি বস্তাৰ দাম এতিয়া হলগৈ 1410 টকা। আৰু প্ৰতি কেজি চেনিৰ দাম বাঢ়িল 6 টকাকৈ। কেৱল এয়াই নহয়, প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ বৃদ্ধি কৰা হৈছে। আৰু প্ৰতি কেজি পিঁয়াজৰ দাম হলগৈ 45ৰ পৰা এতিয়া 50 টকা। 220 টকাৰ কণীৰ প্লেট এতিয়া হলগৈ 270 টকা। হয়, এনেকুৱাকৈ কেইবাবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা হৈছে। আপোনাৰ অঞ্চলত এইকেইবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে নে নাই আপুনি কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰা নকৰা মহিলাসকলৰ বাবে সুখবৰ। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰম বৃহৎ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। অতি সোনকালে বাকী টকা হিতাধিকাৰীৰ একাউণ্টলৈ যাব আঁচনিৰ ধনৰাশি। আপুনি 10,000 টকাৰ চেক পালেনে? যদি আপুনি 10,000 টকাৰ চেক মানে 10,000 টকাৰ চেকৰ পৰা বঞ্চিত হৈছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ বা সোণালী সুযোগ আহি পৰিছে। ৰাজ্যৰ 8টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ বাকী আছে লাখপতি বাইদেউৰ ধনৰাশি। চৰকাৰৰ নতুন ঘোষণাই এতিয়া হাঁহি বিৰিঙিছে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ। থিং ৰূপহী আৰু চামগুৰিত অহা 21 আৰু 22 তাৰিখে প্ৰদান কৰা হ'ব ধনৰাশি। হয়, এটা ভাল খবৰ আহি পৰিছে থিং আৰু ৰূপে হাতত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ 10,000 টকাৰ চেক বিতৰণ কৰিব। আৰু এইকেইটা সমষ্টিত 10,000 টকা পোৱা নাছিলে। আপোনাৰ সমষ্টিৰ নাম কি কমেণ্ট কৰি জনাই দিব, কিয়নো আপোনাৰ সমষ্টিত নিশ্চয় আপুনি 10,000 টকাৰ চেক নাপাব পাৰে, কিয়নো 8টা সমষ্টিত চেক বিতৰণ কৰিব পৰা নাই চৰকাৰে। যোগ্য হিতাধিকাৰীয়ে অতি সোনকালে পাব প্ৰাপ্য সাহায্য নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা প্ৰতিগৰাকী মহিলাৰ বাবে সুখবৰ আহি পৰিছে। আপুনি 10,000 টকাৰ চেক পাইছে নে নাই? আপোনাৰ সমষ্টিৰ নাম তালিকাত নাই নেকি? আপোনাৰ সমষ্টিত কিমান তাৰিখত 10,000 টকাৰ চেক প্ৰদান কৰিব? যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখটো ঘোষণা কৰিব, নিশ্চয় সম্পৰ্কে জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, E20 পেট্ৰল পৰাই নষ্ট হ'ল বাহন। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এতিয়া কোম্পানীয়ে দিব লাগিব নতুন গাড়ী। বাহনৰ মালিকৰ পক্ষত প্ৰথমটো ৰায় দিলে আদালতে। কেৱল এয়াই নহয়, কনজিউমাৰ কোৰ্টত দাখিল হৈছিল আবেদন। আৰু আদালতৰ মতে E20 পেট্ৰলৰ বাবে বাহনৰ মাইলেজত হৈছে সমস্যা, যাৰ বাবে গাড়ীৰ মালিকক ক্ষতিপূৰণৰ নিৰ্দেশনা জাৰি কৰিছে। ছত্তীশগড় ৰায়পুৰ কনজিউমাৰ কোৰ্টে এই ৰায়দান প্ৰদান কৰিছে। বাহনৰ মালিকৰ অভিযোগ, E20 পেট্ৰল ভৰাৰ পাছত আহিছিল সমস্যা আৰু দৈনিক কৰিবলগীয়া হৈছিল বাহনৰ মেৰামতি আৰু ইঞ্জিনৰ পাৰফৰ্মেন্স বেয়া কৰিছিল E20 পেট্ৰলে। কেৱল এয়াই নহয়, ডিলাৰৰ দাবী গাড়ীত সমস্যা বাহনৰ মালিকৰ দোষ বুলি এনেকুৱাকৈ হৈছে। আচলতে গাড়ীত যিখন সমস্যা হৈছিল, সেই সমস্যা হৈছিল মালিকৰ দোষৰ বাবে বুলি এনেকুৱাকৈ ঘোষণা কৰিছে ডিলাৰৰ ফালৰ পৰা। আদালতৰ নিৰ্দেশৰ পাছত কোম্পানীয়ে দিব লাগিব নতুন গাড়ী আৰু 45 দিনৰ ভিতৰত আবেদনকাৰী গাড়ী প্ৰদানৰ নিৰ্দেশনা জাৰি কৰিছে। যদি কোম্পানীয়ে দিব নোৱাৰে, তেনে ক্ষেত্ৰত ঘূৰাই দিব লাগিব 20,50,000 টকা। আবেদনকাৰীয়ে সন্মুখীন হোৱা
সমস্যাৰ বাবে 1 লাখ টকাৰ ক্ষতিপূৰণ নিৰ্দেশনা জাৰি কৰিছে। আবেদনকাৰীৰ মতে এই পেট্ৰল ভৰোৱাৰ লগে লগে ইন্ধন জমা হৈ আছিল ইঞ্জিনত আৰু টেংকিত আঠাযুক্ত তৰল পদাৰ্থ হৈছে উদ্ধাৰ আৰু বাহনৰ মালিকৰ পক্ষত প্ৰথমটো ৰায় দিলে আদালতে হয় এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব, লগতে E20 পেট্ৰলক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মহানগৰী গুৱাহাটীত মিয়াৰ বিৰুদ্ধে অভিযান, মিয়া খেদিবলৈ লগে লগে ওলাই আহিছে ৰাইজ। নিশা গুৱাহাটীত ভূতনাথ মিয়াৰ বিৰুদ্ধে অভিযান চলিছে। কোনো মিয়া থাকিব নোৱাৰিব, কোনো মিয়াই ব্যৱসায় কৰিব নোৱাৰিব। এফালৰ পৰা খেদি পঠিওৱা হৈছে মিয়াক। সাৰি যোৱা নাই পদপথত ব্যৱসায় কৰা মিয়াসকল। আৰক্ষীক লগত লৈ ৰাজ্য চলাইছে অভিযান। মহানগৰী গুৱাহাটীত মিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযান। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সময় যিমানে বাগৰিছে সিমানে ভয়ংকৰ হৈ পৰিছে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ। হয়, আমেৰিকান সেনা মিছন ইৰাণত কঁপিছে মধ্যপ্ৰাচ্য। আমেৰিকাৰ বিৰুদ্ধে অস্তিত্বৰ যুদ্ধত নামিছে এতিয়া ইৰাণ আৰু ইৰাণক ৰঙা চকু দেখুৱাই ডনাল্ড ট্ৰাম্পৰ আক্ৰমণৰ নিৰ্দেশ আৰু ইৰাণক চাৰিওফালৰ পৰা ঘেৰি ভয়ংকৰ আক্ৰমণ কৰিছে আমেৰিকাৰ ফালৰ পৰা। ইৰাণৰ ৰাজধানী তেহৰানক ঘেৰি ধৰিছে মাৰ্কিন সেনাৰ যুঁজাৰু বিমানে। কেৱল এয়াই নহয়, ধাৰাসাৰ বোমাবৰ্ষৰ মিছাইল আক্ৰমণ কৰিছে আৰু ড্ৰোন আক্ৰমণ কৰিছে আমেৰিকাৰ ফালৰ পৰা। সষ্টম হৈ আছে আমেৰিকাৰ 3খনকৈ KC-135 এয়াৰ টেংকাৰ। কেৱল এয়াই নহয়, সষ্টম হৈ আছে 2খনকৈ KC-46A আৰু এখন E-3AW বিমান। যুঁজাৰু বিমানৰ সংখ্যা আছে বুলি দাবী জনাইছে বিশেষজ্ঞৰ ফালৰ পৰা। কেৱল এয়াই নহয়, তেহৰানত ভয়ংকৰ আক্ৰমণ মাৰ্কিন সেনাৰ আৰু তেহৰানৰ উপৰিও বৰুজৰ্ডনৰ চহৰতো এনেকুৱাকৈ সমীপত আক্ৰমণ চলাইছে আৰু আমেৰিকাৰ নৌসেনাই ঘেৰি ধৰি দিছে ইৰাণৰ বন্দৰসমূহত আৰু ইতিমধ্যে হৰমুজ জলদ্বীপ বন্ধ কৰিছে ইৰাণে। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা 3:30 বজাত আক্ৰমণ আমেৰিকাৰ। ইৰাণৰ গ্ৰেটাৰ ডাম দ্বীপত ডিফেন্স ছিষ্টেম লগতে স্ক্ৰু মিছাইল ঘাটিত আক্ৰমণ আৰু প্ৰায় 90 মিনিট সময় ভয়ংকৰ আক্ৰমণ হৈছে। ইপিনে বাহৰেইনত আৰু জৰ্ডান আৰু কুৱেইটত ইৰাণৰ ভয়ংকৰ আক্ৰমণ। আমেৰিকাৰ সামৰিক ঘাটিত ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণৰ ফালৰ পৰা আৰু বাহৰেইন আৰু কুৱেইটত মিছাইল এলাৰ্ট জাৰি কৰা হৈছে। ইৰাণৰ ৰাজধানী তেহৰানক ঘেৰি ধৰিছে মাৰ্কিন সেনাৰ যুঁজাৰু বিমানে আৰু সময় যিমানে বাগৰিছে সিমানে ভয়ংকৰ হৈ পৰিছে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোক লৈ বিশেষ বাৰ্তা। বিধানসভাত হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপোনালোকে বাধাৰ প্ৰাচীন সৃষ্টি নকৰিব, কিয়নো কিন্তু প্ৰত্যাহ্বান লৈ আমি ভয় নকৰোঁ। অহা 5টা বছৰত অসমত ধুমুহাৰ গতিত কাম কৰিম, বিৰোধীৰ বাধাৰ প্ৰাচীৰ ভাঙি ছিঙি আমি শেষ কৰি দিম। এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। কোনো ধৰি ৰাখিব নোৱাৰিব অসমৰ অশ্বমেধৰ ঘোঁৰা। ৰাইজে আমাক জয়ী কৰাই পঠিয়াইছে আৰু আমি নিজকে সমৰ্পণ কৰিম আৰু 102জন বিধায়কৰে আমাক আশীৰ্বাদ দিলে আৰু ভুলতো অসমৰ উন্নতিৰ বিৰোধিতা নকৰিব। অসমৰ উন্নতিৰ বিৰোধিতা কৰা লোক লৈ বিশেষ বাৰ্তা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। উপ নিৰ্বাচন আমাৰ বাবে সহজ নহয়, কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিম। কেইবাটাও বৃহৎ মন্তব্য কৰিছে দিলীপ শইকীয়াই। এই উপ নিৰ্বাচন কঠিন হ'ব, ৰাইজলৈ অনুৰোধ দিলীপ শইকীয়াৰ। ৰাইজে যাতে উন্নয়নৰ পক্ষত থাকে, ৰাইজৰ সহযোগিতা আশা কৰিছোঁ। 72জন বিধায়কৰ উপস্থিতিত বাজপেয়ী ভৱনত বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক। কেৱল এয়া নহয়, স্বশাসিত পৰিষদ আৰু পৌৰ নিগমৰ নিৰ্বাচন ৰণনীতি প্ৰস্তুত। আমাৰ সংগঠন বিধায়কক কাৰ্যকৰ্তা আৰু মুখ্যমন্ত্ৰীগৰাকীও কাৰ্যকৰ্তা আৰু উপ নিৰ্বাচন আমাৰ বাবে সহজ নহয়, কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ঘোষণা কৰিছে। এই নিৰ্বাচন কঠিন হ'ব বুলি ঘোষণা কৰিছে। ৰাইজলৈ অনুৰোধ দিলীপ শইকীয়াৰ। হয়, দিলীপ শইকীয়াৰ ফালৰ পৰা যিটো মন্তব্য কৰিছে জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত
অসমবাসী ৰাজ্যিক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এইবাৰ ৰাজপথত নামিছে ব্ৰইলাৰ চিকেন পাৰ্টি হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে কক্ৰজ জনতা পাৰ্টিৰ পাছত এইবাৰ আত্মপ্ৰকাশ কৰিছে ব্ৰইলাৰ চিকেন পাৰ্টিয়ে ৰাজপথ কঁপাইছে বিজেপিয়ে আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে তীব্ৰ প্ৰতিবাদ শিক্ষামন্ত্ৰীৰ সিদ্ধান্তক লৈ শিক্ষাৰ্থীৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আন্দোলনকাৰী শিক্ষাৰ্থীক ফাৰ্মৰ কুকুৰ বুলি কটাক্ষ কৰিছে শিক্ষামন্ত্ৰীক আৰু তাৰ পাছতে শিক্ষাৰ্থীয়ে শুনিলে ব্ৰইলাৰ চিকেন পাৰ্টি আৰু পুনৰ জ্বলি উঠিছে বাংলাদেশ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া বিয়পিছে দেশজুৰি বানৰ মাজতে পৰীক্ষা আৰু প্ৰশ্ন কাকত ফুল কেৱল এয়াই নহয় অস্বাভাৱিক কঠিন প্ৰশ্নলৈ এনেকুৱাকৈ উত্তাল পৰিস্থিতি আৰু এইবাৰ ৰাজপথত নামিছে ব্ৰইলাৰ চিকেন পাৰ্টি হয় ব্ৰইলাৰ চিকেন পাৰ্টিক লৈ জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এতিয়াৰ পৰা 10 মিনিটত হোম ডেলিভাৰী হ'ব ৰন্ধন গেছৰ অনলাইন অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছৰ হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে দেশত প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে এই বৃহৎ সুবিধা ছুইগিত অনলাইনতে অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছ হয় SPCL আৰু ছুইগিৰ মাজত নতুন চুক্তি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দ্বাৰা চিলিণ্ডাৰ দিব পাৰিব অৰ্ডাৰ ছুইগি ইনষ্টামাৰ্টে দেশৰ জনতাৰ বাবে লৈ আহিছে এই পদক্ষেপ আৰু প্ৰথম পৰ্যায়ত বেংগালুৰুত হ'ব চিলিণ্ডাৰ ডেলিভাৰী আৰু SP নাবায়ে ৰন্ধন গেছ দিব পাৰিব অৰ্ডাৰ আৰু এই চিলিণ্ডাৰ ক্ৰয় কৰিলে খালি চিলিণ্ডাৰ দিব নালাগে ঘূৰাই ঘৰতে LPGৰ কানেকশ্যন নাথাকিলেও ক্ৰয় কৰিব পাৰিব চিলিণ্ডাৰ পৰৱৰ্তী সময়তে খালি চিলিণ্ডাৰ ঘূৰাই দিব লাগিব গ্ৰাহকসকলে এই চিলিণ্ডাৰ হ'ব 10 কেজি ছাত্ৰ ছাত্ৰী শ্ৰমিক আৰু ভাড়াঘৰৰ লোক লৈ সংযোগ নথকাকৈ ল'ব পাৰিব এই চিলিণ্ডাৰ অৰ্ডাৰ কৰা গ্ৰাহকে পৰিচয় আৰু পৰীক্ষণ হিচাপে KYC কৰিব লাগিব প্ৰয়োজনীয় নথিপত্ৰৰ অনলাইনতে দিব লাগিব তথ্য আৰু পূৰ্ব চিলিণ্ডাৰতকৈ এই চিলিণ্ডাৰ ওজন হ'ব যথেষ্ট কম দেশত প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে এই বৃহৎ সুবিধা ছুইগিত অনলাইনতে অৰ্ডাৰ কৰিব পাৰিব ৰন্ধন গেছৰ বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'